এয়া তুমি কি কৈছানে বজালিয়াই দৈত্যৰাজ বিষ্ণুবৰ্মাই কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নকৰে মাত্ৰ কোৱা দৈত্য নহয় তাই দৈত্যৰ দুখিতা দৈত্যদুষিতা দৈত্যৰ দুখিতা কিবা নাম তাই কিবা নাম সেই দুৰ্ভগীয়া পিতৃ তেন্তে পুনঃ দৈত্যৰাজ ৱাই সেয়া অন্য কোনো নহয় কোন আই সেয়া হ'ল স্বয়ং দৈত্যৰাজৰ দুখিতা নাম তাইৰ শৰ্মিষ্ঠা এয়া তুমি কি কৈছানে বজালিয়াই এয়া জানো সত্য গুৰুদেৱ নিতান্তই নিতৰুণ সত্য কিন্তু গুৰুদেৱ তেওঁলোক যে অভিন্ন সখী এনেস্থলত এনেকৈ ঘটিল এনেকুৱা কাৰ্য কোৱাতে বজালিয়াই কোৱা তেন্তে পুনঃ দৈত্যৰাজ কোৱাই আপোনাৰ কন্যা শৰ্মিষ্ঠাই ৰাজ উদ্যানত মোক আৰু মোৰ পিতাক বহু অপমান কৰি মোক বিবসনা কৰি এটা গৰ্তৰ ভিতৰত তাই কৰিলে দেখে বুজিছো আই কন্যা মোৰ শৰ্মিষ্ঠাই ঘোৰ অপৰাধ কৰিছে তোমাৰ কাষত ৰাজ্যৰে সেই অপৰাধী তোমাৰ অযোগ্য তথাপিতো আই মোৰ মুখলৈ চাই মোৰ কন্যাৰ শতকোটি অপৰাধ তুমি কৰিবা মাৰ্জনা তোমাৰ স্বৰ্গত ধৰি গুৰুদেৱৰ স্বৰ্গত ধৰি ক্ষমা খুজিব লাগিব তাই এই মুহূৰ্তে শান্ত হওক দৈত্যৰাজ কেৱল চৰণত ধৰি ক্ষমা খুজিলেই নহ'ব প্ৰতিশ্ৰুত আপুনি মোৰ ওচৰত গতিকে যি শাস্তিকেই মই কৰি মানে তাকেই আপুনি কৰিব বিধান জানো আই মোৰ মুখলৈ চাই মাত্ৰ সেয়া কন্যাক তুমি নকৰিবা কোনো শাস্তি ক্ষমা নয় রাজন জগৎ বন্দিত শুক্রাচার্যের সৈন্যর প্রতি চিরাজ্যত করে তুমি হয় এই রাজ্যটি কদাপিত না থাকে এই শুক্রাচার্য নাই এক করে খুশি জয় রাজ্য মন্ত্রী বলি মহামন্ত্র লই সৈন্য রাজ্য দাবি করু প্রবেশ দৈত্যৰাজ সেই গৰ্তৰ পৰা মোক উদ্ধাৰ কৰিছিল নহুনন্দন ৰজা যজাতি আৰু প্ৰতিদান স্বৰূপে তেওঁকে মই স্বামী ৰূপে কৰিলো বৰণ গতিকে মহাপ্ৰয়োগেৰে বিবাহৰ কন্যাজন ৰজা যজাতিৰ সমে দাক্ষী স্বৰূপে পঠাব লাগিব দাক্ষী স্বৰূপে পঠাব লাগিব আপোনাৰ কন্যা তুমি ইমান নিত্যয়া নহবা দেৱজালিয়াই তুমি ইমান নিত্যয়া নহবা একমাত্ৰ কন্যাই মোৰ যত ভালো লাগে হন অসহ্যমে হতি সকলোতে দিব পাৰো মই তোমাক যৌতুক স্বৰূপে গতিকে আই তুমি অন্য শাস্তিকাই কিন্তু সেয়া মোৰ শেষ কথা আৰু মই অচল আৰু দৈত্যৰাজ পাহৰি নাযাব আপুনিও প্ৰতিশ্ৰুত মোৰ ওচৰত অহমহৰ পূৰ্ণিমা দেখি নহ
সুখ নেপতি যতদিন হবে মই মোর কন্যার বিবাহ করিম সম্পন্ন আর তোমার কন্যা হরিবিষ্ট যাব লাগিব তাকি স্বরূপে মোর কন্যার লগত সংখ্যা পূজাৰ সময় এবে যাওঁ আমি কুটিৰলৈ কৰো গমন ব'লা পিতা